এই আচক এটা ভাল লগা পৰিৱেশ গাঁৱলীয়া সমাজৰ আৰু যিহেতু লাগি আছে এই খুৰাদেউ লাগি নমস্কাৰ খুৰাদেউ নহয় ককাইদেউ অকণমান বয়সত আমাতকৈ ডাঙৰ হয়নে কি হৈছে এতিয়া পকা মিঠৈ অঁ কিমানমান টাৰ্গেট কিমান আৰু কালি ৩,০০০ বনালে হয় ৭,০০০ হয় ইয়াত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ ইয়াত উপস্থিত হ'বহি গতিকে বিষ্ণুপুৰ বৰনামঘৰৰ খেলনীয়া ৰাইজসকল লাগি আছে অকল পুৰুষসকলেই নহয় আইসকল আছে চাওক আইসকল মানে দিনে নিশাই দিন ৰাতি একাকাৰ কৰি আছে যিহেতু শ্ৰীমদ ভাগৱত অনুষ্ঠিত হৈছে ২৭ তাৰিখৰ পৰা ৫ এপ্ৰিললৈ এইফালে আমদালি গঠাই আমদালি গাঁঠি আছে আমাৰ নমস্কাৰ দেই এই আচক এই আমদালি গাঁঠি আছে আমদালি গাঁঠি ছাৰ এইফালে আইসকলে একদম বাওঁহাত সোঁহাত দুইখনে মিলাই নমস্কাৰ ঘূৰণীয়াকৈ দেখিছে নাই পকা মিঠৈ বান্ধি আছে বুলি কয় নহয় জানো এই খুৰীয়ে ক'ব হয়নে পকা মিঠৈ বান্ধি আছে ভকত বৈষ্ণৱক এয়া যি পৰম্পৰা আছে পকা মিঠৈৰ লগত চাহ একাপ খোৱাৰ যি পৰম্পৰা আছে সকলো ভকত বৈষ্ণৱকে খুৱাব এইফালে চাওক এইফালেও লাগি আছে ঘূৰণীয়া পকা মিঠৈ ৭,০০০ পকা মিঠৈ আজি বনোৱাৰ টাৰ্গেট কালি ৩,০০০ বান্ধিলে পকা মিঠৈ কেনেকুৱা লাগিছে ভাল লাগি আছে এইকেইদিন হয়নে অঁ আৰু কালিলৈৰ পৰা হৰিনামেৰে মুখৰিত হ'ব বিষ্ণুপুৰ বৰনামঘৰৰ এয়া বাকৰি আমি দেখুৱাইছোঁ এইসকল আই সমস্তই দিনে নিশাই আৰু এইফালেও আছে অ' মাই গড সকলোৱে লাগি আছে চাওক এই ঘূৰণীয়া পকা মিঠৈ চাইজকেইটা কিন্তু একে হৈছে ন অঁ চাওক এয়া আমি দেখুৱাইছোঁ পৰিৱেশটো এইফালেও আছে যদি তাৰ পাছত ইয়াৰ পৰা পকা মিঠৈ বন্ধাৰ পাছত এনেধৰণে এয়া ঢাৰি দেখিছেনে ঢাৰিত বহলকৈ ঢাৰি তেনেধৰণে এয়া পকা মিঠৈসমূহ মানে অকণমান শুকাবলৈ দিছে ইয়াৰ পৰা হিচাপ কৰি ইয়াত ভৰাব এইফালেও বিষয়ববীয়াসকল আছে ভকত বৈষ্ণৱক আদৰিবৰ কাৰণে বিষ্ণুপুৰ বৰনামঘৰৰ সকলো আই সমস্তই এনেধৰণে দিনে নিশাই কাম কৰি আছে আৰু আজিৰ এয়া পকা মিঠৈ বনোৱাৰ যি পৰ্ব সকলোৱে লাগি আছে এয়া চাওক এয়া হয় আহিব কেনেকুৱা লাগি আছে ভাল লাগি আছে হয় ভাল লগা এটা মুহূৰ্ত ময়ো আপোনালোকলৈ আগবঢ়াই দিছোঁ আৰু নিমন্ত্ৰণো দিছোঁ ২৭ তাৰিখৰ পৰা ৫ এপ্ৰিললৈ অনুষ্ঠিত হ'ব বোকাখাট ৩ নং ৱাৰ্ডৰ বিষ্ণুপুৰ নামঘৰত গতিকে হৰিনাম এফাকি হৈ গ'লে মনটো মোৰো ভাল লাগিলেহেঁতেন আপোনালোকৰো ভাল লাগিলেহেঁতেন হৰিনাম আছে নেকি মনত হৰিনাম এফাকি চাহ খাম বাৰু হৰিনাম এফাকি আমাৰ হৈ যায় যদি ভাল আছিলে আমি পৰৱৰ্তী সময়ত দেখুৱাই এয়া প্ৰথমে কি কৰিব গুড়খিনি কাটি ল'ব ন আইতা কি কৰিব অঁ এয়া জলপানৰ কাৰণে আগতীয়াকৈ এনেধৰণে গুড় ইয়াত কাটি থৈছে কালিলৈৰ পৰা যিহেতু বহু ভক্ত ইয়ালৈ আহিব ভকত বৈষ্ণৱে ইয়াত একগোট হ'ব যিহেতু বোকাখাট সমজিলা সমিতিৰ উদ্যোগত আৰু বিষ্ণুপুৰ বৰনামঘৰৰ খেলনীয়া ৰাইজৰ সহযোগত ২৭ তাৰিখৰ পৰা ৫ এপ্ৰিললৈ অনুষ্ঠিত হ'ব গতিকে সকলো আই সমস্ত বাপ সমস্ত উদুলি পৰিৱেশ আৰু তাৰ মাজতে নিৰ্বাচনো আছে আৰু নিৰ্বাচনৰ মাজত এয়া শ্ৰী মদ ভাগৱত অবিৰত পাঠ হ'ব তাৰ পাছত ভাওনা এভাগিও হ'ব শেষলৈ নিশ্চয়কৈ এইফালেও বহু লাগি আছে এইফালে কামো কৰিছে আৰু খায়ো আছে দেই খায়ো আছে নিজে নহয় এনেই খোৱা নাই অঁ তাৰপিছত আজি বাৰু বুনিয়া ভুজিয়া কালিলৈ আহিলে হেৰি পাব পকা মিঠৈ হয়নে তিল পিঠা আমি টেষ্ট কৰিব পাৰিম নাই আজি হয়নে অঁ আজি টেষ্ট কৰিব পাৰিম গতিকে মোৰ ফালৰ পৰা আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ আৰু ইয়াত ২৭ তাৰিখৰ পৰাই উদুলি মুদুলি লাগি আছে বিষ্ণুপুৰ বৰনামঘৰৰ এইসকল ভকত বৈষ্ণৱৰ লগতে আই সমস্তই এই আদৰণি সমিতিৰ সম্পাদক মহোদয় অভিজিত নাথ ডাঙৰীয়া আহি আছে দিনে নিশাই কাম কৰি আছে তথাপিতো কি ক'ব কেনেকুৱা এটা পৰিৱেশ গাঁৱৰ দেখিছে এটা
আনন্দমুখৰ মুদলি এক পৰিৱেশ হৈছে। সঁচাকৈ খুব ভাল লাগিছে আৰু মই কৰজোৰে সকলোকে আপোনাৰ ইয়াতে নিমন্ত্ৰণ কৰিছোঁ যে অহা কালিলৈৰ পৰা 10 দিনীয়া কাৰ্যসূচীৰে বোকাখাত বিষ্ণুপুৰ নামঘৰত বোকাখাত সমজিলা পালনাম সমিতিৰ উদ্যোগত মহাপালনাম আৰু অবিৰত ভাগৱত পাঠৰ অনুষ্ঠান হ'ব। সেই সকলোটি অনুষ্ঠানলৈকে সকলো ভক্তপ্ৰাণ ৰাইজলৈ বোকাখাতবাসী সকলো ভক্তপ্ৰাণ ৰাইজ ইয়াত যাতে উপস্থিত হয় আৰু এই আমাৰ অনুষ্ঠানভাগী সুস্থ বৃদ্ধি কৰা সকলোৰে উপস্থিতিয়ে তাকে সকলোকে কৰজোৰে নিমন্ত্ৰণ কৰিছোঁ, কামনা কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মানে উপস্থিতিয়ে আমাক যথেষ্ট আহ্লাদিত কৰিব, সহায় কৰিব আৰু আপোনালোকৰ উপস্থিতি এই অনুষ্ঠানটোও সুস্থ বৃদ্ধি কৰিব। হয়, ধন্যবাদ জনাইছোঁ। ইতিমধ্যে এই আইসকলে আই সমস্ত এনেধৰণে এয়া পকা মিঠৈ বন্ধাৰ কাৰ্যসূচী মানে প্ৰক্ৰিয়া চলাই নি আছে। বহু ভকত বৈষ্ণৱ যিহেতু ইয়াত সমবেত হ'ব এই আহি থকা দিনকেইটাত 27ৰ পৰা 5 এপ্ৰিললৈকে যিহেতু অনুষ্ঠিত হ'ব এই বোকাখাত সমজিলা পালনাম সমিতিৰ অধীনৰ যিসমূহ নামঘৰ আছে এই নামঘৰসমূহৰ খেলনীয়া ভকত বৈষ্ণৱসকল ইয়াত একত্ৰিত হ'ব আৰু লগতে ইতিমধ্যে জনাইছেই যি জোঁৱাইসকল ইয়াৰ পৰা যিসকল বিয়া হৈ গৈছে তেখেতসকলক যি জোঁৱাই তেখেতসকলক কাইলৈ আদৰণি জনাব। তেখেতসকলৰ কাৰ্যসূচী আছে। এনেধৰণৰ কাৰ্যসূচীসমূহ আমি দেখুৱাম আৰু কালি যি অনুষ্ঠান ভাগ আছে পতাকা উত্তোলন আৰু যিসমূহ কাৰ্যসূচী আছে যদি সম্ভৱ হয় আমি আপোনালোকক দেখুৱাম আৰু সন্ধিয়াৰ পৰত আপোনালোকক দেখুৱাইছোঁ। মূল যিগৰাকী পাঠক এই পাঠেক কয় ন পাঠেক আছে তেখেতৰ পৰা আমি অকণমান মনৰ কথা জানি ল'ম। কি ক'ব খুৰাদেউ, যিহেতু আপুনি মূল পাঠেকৰ দায়িত্বত আছে, কেনেধৰণে কামখিনি আগুৱাই গৈ আছে আৰু আগুৱাই গৈ যাব? তাকে এই কৰ্মভাগটো আৰু আমাৰ আঞ্চলিক মহকুমাৰ ভিত্তিত প্ৰত্যেক বছৰে পাতি আছে। হয়, তাকে এই বছৰ আজি বিষ্ণুপুৰত তাৰমানে এই ক্ৰিয়াভাগ কৰিবলৈ আঞ্চলিকৰ সৈন্য বিষ্ণুপুৰৰ ৰাইজ আগবাঢ়িছে। এতিয়া তেখেতসকলৰ উদ্যম দেখিবলৈ সঁচাকৈ ভাল লাগিছে আৰু ভাগৱত পাঠ অহা দেওবাৰৰ পৰা ভাগৱত পাঠ হ'ব। ভাগৱত পাঠৰ ভ্ৰমণটিকতো পাঠকো দিছে। প্ৰভু ভগৱন্তৰ মুখতে এই কৰ্মভাগ কৰিব সকলোকে সকলোকে যাতে সমিতি সঁজুলি দি পেলাই যাতে আগবঢ়াই লৈ যায়। আমি আৰু ৰাইজক যাতে দূৰ দূৰণিৰ পৰা অহা ৰাইজক যাতে শুনি ভাল পায় আৰু এই গাঁৱৰ ৰাইজক যাতে আশীৰ্বাদ দি যায় তাকে আমি কামনা কৰি পেলাই প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। হয়, নিশ্চয়কৈ যিহেতু অবিৰত ভাগৱত পাঠ হ'ব আৰু প্ৰতিগৰাকী যি খেলনীয়া ৰাইজ আছে বিষ্ণুপুৰ বৰনামঘৰৰ অধীনৰ লগতে বোকাখাত সমজিলা যিসমূহ নামঘৰ আছে এই নামঘৰৰ সকলো ভকত বৈষ্ণৱে ইয়াতে একত্ৰিত হ'বহি আহি থকা দিনবোৰত। আজিৰ এয়া পকা মিঠৈ ইতিমধ্যে 7,000 বনোৱাৰ পৰিকল্পনা আছে। তাৰে 3,000 ইতিমধ্যে কালি সম্পন্ন হৈ গৈছে আৰু আজি নিশাৰ ভিতৰত আৰু 4,000 পকা মিঠৈ তৈয়াৰ কৰিব এইসকল আই মাতৃসকল আছে, নবৌ খুৰীদেউ আছে, লগতে এইফালেও এই আমদালি গাঠাই যি হওক মানে মুঠতে উদুলি এটা পৰিৱেশ হৈ আছে। আপোনালোককো আমি নিমন্ত্ৰণ দিছোঁ, সন্ধিয়াৰ পৰত দেখুৱাইছোঁ, লাইভতো আহিছোঁ আৰু গতিকে বৰ বেছি দীঘলীয়া নকৰোঁ। আমি আহি থকা সময়ছোৱাত আপোনালোকক এই পৰিৱেশৰ মাজলৈ আমি ভালে লাগি আছা? ঠিক আছে, দীঘলীয়া নকৰোঁ। আহি থকা দিনকেইটাত আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। বিষ্ণুপুৰ বৰনামঘৰত অনুষ্ঠিত হ'বলগীয়া শ্ৰী শ্ৰী মদ ভাগৱত অবিৰত পাঠ আছে। এই পাঠলৈ আপোনালোকক কৰজোৰে নিমন্ত্ৰণ জনাইছোঁ। আদৰণি সমিতিও নিমন্ত্ৰণ জনাইছে আৰু বোকাখাত সমজিলা পালনাম সমিতিৰ বিষয়ববীয়াসকলেও নিমন্ত্ৰণ জনাইছে। গতিকে লাইভটো আজি বৰ বেছি দীঘলীয়া নকৰোঁ, সামৰণি মাৰিছোঁ। আচল কথাটো হৈছে পকা মিঠৈৰ গোন্ধত মানে থাকিব নোৱাৰা হৈছোঁ। এইফালে তিল পিঠা বনাইছে, চাহ, তাৰপিছত বুনিয়া ভুজিয়া, কি খাম আৰু। কালিলৈ আকৌ জলপানৰ কথাটো আছেই। চিৰা, দৈ, কোমল চাউল, আলু বইল, আদা এটুকুৰা দি এই সকলোবোৰ আছে। গতিকে মোৰ ফালৰ পৰা মই আপোনালোকক নিমন্ত্ৰণ দিছোঁ। চাহ বিতৰণ কৰাই চাহ বিতৰণ কৰি আছে, এইফালে পকা মিঠৈ বনোৱাই পকা মিঠৈ তৈয়াৰ কৰি আছে, এইফালে এয়া মোৰ লাগি আছে ন, মোৰ এয়া ষ্টুডেণ্ট টিপটপকৈ ইয়াতো লাগি আছে।
ভাল ল'ৰা ভাল কাম গতিকে মোৰ ফালৰ পৰাও নিমন্ত্ৰণ দিলোঁ লাইভত থকাসকলক প্ৰতিগৰাকীকে ধন্যবাদ জনাইছোঁ